So hello everyone, welcome to Utpal Chemistry. So moi tumalok already joakali eta important topic from inorganic chemistry disilo jot ami number of peroxy linkage to discuss korisilo. Thik tenekoi aji ami cleavage in diborane. Diborane system of cleavage hole kenekwa dhonor product bone ba diborane system of cleavage kenekwa kimanta type or ase ekhini bostu discuss koribo olaise. Thik ase? So এটা এটো বস্তু এখানে ইম্পর্টেন্ট কারণ তো ইয়াৰ পৰা এটা ৰিঅ্যাকচন দি দিব মানে আহাৰ বহুত বেছি চান্স আছে পৰীক্ষা যিকোনো এই আহি থকা এক্সাম ডেটা ইয়াৰ পৰা যিকোনো এটা ৰিঅ্যাকচন অহাৰ বহুত বেছি চান্স আছে ঠিক আছে তো সোৱা ডাইবৰেন সিস্টেমত যেটা তুমি ক্লিভেজ চাব যাব ন ডাইবৰেন সিস্টেমত ক্লিভেজটো ইম্পর্টেন্ট থিং ইয়াতে দুটা টাইপৰ ক্লিভেজ হয় এটা হ'ল এতিয়া ডাইবৰেন বুলি ক'লে আমি কি জানো তোমালোকৰ B2H6 মলিকুলটো এটো So এতিয়া এই যেটো সিস্টেম আছে এইটো সিস্টেমত তোমালোকৰ দুটা ধৰণে ক্লিভেজ হ'ব পাৰে দুটা ধৰণে ক্লিভেজ হ'ব পাৰে এটা যদি এনে কৈ সম্পূৰ্ণকৈ আধা কৈ কাটি দিয়া তেতিয়া তুমি কি পাবা দুইফালে কি পাবা BH3 এই ক্লিভেজটো এখানে নামটো কি তোমালোকৰ কাৰণে that is symmetric cleavage ইয়াৰ নামটো কি symmetric cleavage ঠিক তেনেকৈ আৰু যদি অকল দুটা ব্রোমিন আৰু BH2 এটা কাটা আৰু বাকি ইটো ভালে ৰাখি দিয়া তেতিয়া এইটো সিস্টেম এইটো ক্লিভেজৰ নাম হ'ল এসিমেট্ৰিক ক্লিভেজ ঠিক আছে সো সিমেট্ৰিক আৰু কি আছে এসিমেট্ৰিক ক্লিভেজ সিমেট্ৰিক মানে দুটা সমান সমানে ভাগ কৰিছা BH3 আৰু এসিমেট্ৰিক মানে তুমি কি পাইছা BH2 পজিটিভ BH4 নেগেটিভ ঠিক আছে সো আমি কেতিয়া সিমেট্ৰিক হ'ব কেতিয়া আনসিমেট্ৰিক হ'ব তাৰ ওপৰতে ডিপেন্ড কৰিব আমাৰ গোটেইখিনি বস্তু So, symmetric কেতিয়া হ'ব যেতিয়া জিটুৰ লগত ৰিঅ্যাকচন কৰিব সেই লিগ্যান্ডটো যদি বাল্কি হয় মানে ডাঙৰ হয় তেতিয়া আমি কি পাম সিমেট্ৰিক ক্লিভেজ পাম ঠিক আছে আৰু যদি এই লিগ্যান্ডটো যদি বাল্কি নহয় সৰু হয় তেতিয়া আমি কি পাম তেতিয়া আনসিমেট্ৰিক ক্লিভেজ পাম বা এসিমেট্ৰিক ক্লিভেজ পাম ঠিক আছে সো লিগ্যান্ড বাল্কি লিগ্যান্ডৰ ভিতৰত সিমেট্ৰিক ক্লিভেজ দেখুৱা কোন আছে NR3 পাও OET2 পাও SME2 বা ফসফিনৰ যেটো আছে PH3 বা PPR3 PPH3 কার্বনিল টেট্রাহাইড্রোফিউরেন সো THL এবিলাকে সদায় কি দিব তোমালোকৰ কি ক্লিভেজ দেখাব সিমেট্ৰিক ক্লিভেজ দেখাব আৰু সিমেট্ৰিক ক্লিভেজ দেখালে তোমালোকৰ প্ৰডাক্টটো কি হয় লিগ্যান্ড যেটো লিগ্যান্ড আছে সেই লিগ্যান্ডটোই কেটা সিমেট্ৰিক মানে কি BH3 দুটা ভাগ হৈছে সো লিগ্যান্ডে গৈ BH3 লগত কি বনাইছে এটো এডাক বনোৱা বুলি কয় আমি কি বনোৱা বুলি কৈছো মই এডাক বনোৱা বুলি কৈছো আৰু ইয়াতে কি হৈছে যদি এসিমেট্ৰিক ক্লিভেজ হয় এসিমেট্ৰিক ক্লিভেজ কিতিয়া হ'ব যেতিয়া লিগ্যান্ডটো কি হ'ব বাল্কি নহব বাল্কি নোৱাৰ পিছত OH- আছিলে NH2R এমাইন আছিলে এটো প্ৰাইমাৰী এমাইন এটো সেকেন্ডাৰী এমাইন নরমাল এমাইন নরমাল অ্যামোনিয়া তেতিয়া তোমালোকৰ কি হ'ব BH2 পজিটিভ আৰু BH4- তোমালোকৰ এজ এ প্ৰডাক্ট দিব BH2 পজিটিভ আৰু কি দিব BH4- যিখিনি বস্তু আহিব যিখিনি লগত ৰিঅ্যাক্ট কৰিব এইখিনি BH2 পজিটিভত সোমাই যাব আমি এটা কেইটামান ৰিঅ্যাকচন কৰি আছো ৰিঅ্যাকচন কেটা কৰিলে আৰু ভালকৈ আমি বুজিব পাৰিম সো ইয়াতে সোৱা মই কেইটামান কি লৈছো ৰিঅ্যাকচন লৈছো কেইটামান মই ডাইবৰেনৰ লগত কেইটামান মলিকুল লৈছো সেই মলিকুল কেইটা মই ইমাত্ৰ কলো যে তোমালোকৰ কেইটামান কিতিয়া সিমেট্ৰিক হয় যেতিয়া লিগ্যান্ডটো তোমালোকৰ কি থাকে যেতিয়া লিগ্যান্ডটো বাল্কি থাকিলে তোমালোকৰ কি ক্লিভেজ হয় সিমেট্রিক ক্লিভেজ হয় এটাক বনাই আৰু যদি স্মল লিগ্যান্ড থাকে তেতিয়া তোমালোকৰ BH2 পজিটিভ BH4 নেগেটিভ নাও সো ইয়াতে এটো তোমালোকৰ কি এটো বাল্কি নেকি NH3 বাল্কি নহয় দ্যাট ইজ নট বাল্কি সো ইয়াতে কি হ'ব BH2 NH3 হোল টু পজিটিভ প্লাস BH4- সো এটো হ'ল তোমালোকৰ কোনটো যেতিয়া অ্যামোনিয়াৰ লগত ৰিঅ্যাকচন কৰিব ঠিক আছে দেন ধৰা তোমাৰ এমাইনৰ লগত কৰিছে দ্যাট ইজ এটো কি হ'ব তোমালোকৰ এটো কিন্তু তোমালোকৰ কাৰণে কি দ্যাট ইজ বাল্কি সো বাল্কি হলে কি হ'ব সিমেট্ৰিক ক্লিভেজ হ'ব BH3NR3 এটো 2 মোল লাগিব এটো 2 মোল লাগিব ঠিক আছে সো এটো হ'ল তোমালোকৰ বাল্কি হ'ল ঠিক তেনেকৈ এটো কি এটো হ'ল আকৌ এগেইন that is not bulky এটো bulky নহয় সো bulky নহলে আকো সোৱা একে বস্তু BH2 OH2 positive
plus BH4 negative আৰু B2H6 ether ether হলে কি হ'ব that is ether বুলি ক'লে এইটো ধৰিছো মই diethyl ether ETOET that is এইটো কি তোমালোকৰ কাৰণে এইটো হ'ল তোমালোকৰ কাৰণে বাল্কি আৰু বাল্কি হোৱাৰ লগে লগে কি আহিব BH3OET2 এইটো তোমালোকৰ কি বনাইছে এডাক্ট বনাইছে এইটো হৈছে তোমালোকৰ কি ক্লিভেজ that is সৰু আছিলে সৰু থাকিলে সৰু লিগেন্ড থাকিলে asymmetric এইটো হ'ল তোমালোকৰ কাৰণে that is symmetric এইটো হ'ল তোমালোকৰ কাৰণে সৰু লিগেন্ড আছিলে OH- that is asymmetric আৰু এইটো আছিলে তোমালোকৰ কাৰণে symmetric মানে এটা পইণ্টে মনত ৰাখিবা যে লিগেন্ডৰ ওপৰত ডিপেন্ড কৰিব ডিটাৰমাইন ক্লিভেজ টু সিমেট্ৰিক হ'ব নে আনসিমেট্ৰিক হ'ব হয়তো কোনে ডিটাৰমাইন কৰিব লিগেন্ডে ডিটাৰমাইন কৰিব লিগেন্ডটো যদি স্মল থাকে তেতিয়া তোমালোকৰ কি হ'ব এসিমেট্ৰিক ক্লিভেজ হ'ব আৰু লিগেন্ডটো যদি লাৰ্জ থাকে তেতিয়া তোমালোকৰ কি হ'ব সিমেট্ৰিক ক্লিভেজ হ'ব ঠিক আছে সো হেতু বস্তু তোমালোকে মনত ৰাখিবা আৰু তাৰ পৰা এই গোটেইটা ৰিঅ্যাকচন এই চাৰিটা ৰিঅ্যাকচন এনেকুৱা ধৰণৰ ৰিঅ্যাকচনে তোমালোকৰ পৰীক্ষা আহিব পাৰে সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং